জুৰিয়া আহত প্ৰগতিশীল যুৱ সংঘৰ ৰূপালী বৰ্ষৰ সফল সামৰণি। সহস্ৰাধিক লোকৰ উপস্থিতিত মূল সাংস্কৃতিক সন্ধিয়াত আপ্লুত সাংস্কৃতিক ৰাইজ। বহুকেইগৰাকী শিল্পী সংগীত অনুষ্ঠানত জীপাল হল সাংস্কৃতিক অনুষ্ঠান। উল্লেখ্য যে বিগত বৰ্ষৰ দৰে বামুণপুখুৰী যুৱ সমাজে এই বেলি অনুষ্ঠিত কৰিলে সাংস্কৃতিক সন্ধিয়া। প্ৰতিকূল বতৰকো নেওচি ওলাই আহিল সহস্ৰাধিক লোক। আনহাতে ২৫টা বছৰ গৰকা জুৰিয়া আহত প্ৰগতিশীল সংঘই দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিলে ৰূপালী বৰ্ষ। প্ৰথম দিনা কাৰ্যসূচী হিচাপে ১২ ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰে। আনহাতে মূল কাৰ্যসূচী হিচাপে কালি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰে। উক্ত কাৰ্যসূচীত কেইবাগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰে। আমাৰ চাওক জুৰিয়াহত প্ৰগতিশীল যুৱ সংঘ বুলি এটা সংঘ আছে। এই সংঘটোৰ আজি ২৫টা বছৰ অতিক্ৰম কৰিলে। তো ২৫টা বছৰ অতিক্ৰম কৰাৰ কাৰণে আমি ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি এখন ৰঙালী বিহু উদযাপন কৰিছোঁ। আমি আশা কৰোঁ যে আমি যোনটো চৰকাৰৰ ধন ৰাখি আমি এটা পিছপৰা অঞ্চল হয়, গতিকে চৰকাৰৰ যোনটো ধন সেইটো পালে আমি অনুষ্ঠানটি আৰু ভালকৈ কৰিব পাৰিম। তো আশা কৰোঁ আগন্তুক দিনক চৰকাৰে যাতে আমাক চকু মেলি চায় আৰু তাৰে কামনা। আৰু আমি অনুষ্ঠানবিলাক পাতি আছোঁ এনেদৰে আগলৈও পাতি থাকিম। আৰু চৰকাৰৰ যোনটো সমৰ্থন সেইটো সমৰ্থন পালে আমি যি খেল ধেমালি প্ৰতিযোগিতা পাতোঁ, আমাৰ যি অনুষ্ঠান হয়, আমাৰ এতিয়া যি আৰ্টিষ্ট আমি মাতি আনো সেইবোৰ আৰু অকণমান ভাল কৰিব পাৰিম। এইটো কোৱা নাই যে এওঁলোক বেয়া, কিন্তু তাতকৈও অলপ উন্নত মানৰ আনিব পাৰিম। আৰু আমাৰ যি খেল ধেমালি অনুষ্ঠান, সেই খেল ধেমালি অনুষ্ঠানত আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিখিনি প্ৰতিভা দেখায়, নিজৰ প্ৰতিভা বিকাশ কৰি যি প্ৰাইজ পাবলৈ সক্ষম হৈছে, সেই প্ৰাইজবোৰ সাধাৰণতে আমি দিব তেওঁলোকৰ অনুযায়ী আমি দিব পৰা নাই। তো আশা কৰোঁ চৰকাৰে চকু মেলি চাব, ইমানেই আৰু। Bureau Report, Times Media 24.